নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেমো ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি ক্লাছ 10ৰ যিটো নেকি ইংলিছ পয়েম আছে হ'ল আমাণ্ডা যিটো নেকি পয়েম আছে কবিতা আছে তাৰ আমি ইম্পৰ্টেণ্ট MCQ কেইটামান আলোচনা কৰিম। যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিব, ঠিক আছে। চ' আজি আমি বলা আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত দিয়া আছে হু ইজ দ্য পয়েট অফ দ্য পয়েম অফ আমাণ্ডা। আমাণ্ডাৰ যিটো কবিতা হ'ল সেই কবিতাটোৰ লেখকটো ক'ব লাগে। আমাৰ শুদ্ধ কি হ'ব? অপশ্যন নম্বৰ ডি হ'ল ৰবিন ক্লেইন হৈ যাব আমাৰ শুদ্ধ উত্তৰ। অ'কে, ৰবিন ক্লেইন শুদ্ধ উত্তৰ হ'ব। অ'কে, চ' আমি নেক্সট কুৱেশ্যনত যাম। এয়া আছে ৰবিন ক্লেইন হ'ব। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ স্লাউচিং। স্লাউচিং মানে কি হ'ল? স্লাউচিঙৰ মিনিংটো সুধিছে। ইয়াত স্লাউচিং যিটো মিনিং আছে হ'ল সেইটো স্লাউচিঙৰ মিনিংটো আমাক সুধিছে। অ'কে, স্লাউচিঙৰ মিনিংটো কি হৈ যাব আমাৰ? অপশ্যন নম্বৰ ডি এ বি হ'ব। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব চিট ইন এ লেজি ৱে। য'ত নেকি বহিব মন নোযোৱাকৈ বেকা বেকি হয়নে, মানে আমনি লগা নিচিনা বহাটোক কি বুলি কোৱা হয়? স্লাউচিং বুলি কোৱা হ'ব, ঠিক আছে। সেইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি চিট ইন এ লেজি ৱে। অ'কে, চ' কুৱেশ্যন নম্বৰ 3 সেইটো চোৱা। কুৱেশ্যন নম্বৰ 3 আছিলে হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ মাৰমেইড। যদিহে আমাণ্ডাই মাৰমেইড মানে কি? এতিয়া যদিহে আমাণ্ডা মাৰমেইড হোৱা হ'লে, জলপৰি হোৱা হ'লে সি কি কৰিলে হয়? মানে তাই কি কৰিলে হয়? হ'ল যদি আমাণ্ডা মাৰমেইড হোৱা হ'লে তাই কি কৰিলে হয়? বি ইন দ্য গ্ৰীণ চি, ঠিক আছে। অপশ্যন এ দিয়া আছে বি ইন দ্য গ্ৰীণ চি, বি দিয়া আছে লিড এ ৰিলেক্সিং লাইফ। মানে ইয়াত কি কৈছে? ইয়াত দুটাটোৱে শুদ্ধ হ'ব, অপশ্যন এ আৰু বিটো শুদ্ধ হ'ব। কিয়নো বি ইন দ্য গ্ৰীণ চি, তাই কি কৰিলে হয়? গ্ৰীণ চিত থাকিলে হয়। তাৰপিছত ৰিলেক্সিং লাইফ মানে য'ত কোনো বাধা বিঘিনি নাই, নিজৰ মতে, ঠিক আছে। তাত কি কৰিছিলে? মায়ে আমুকটো কৰ হয়নে, এনেকুৱা নকৰিবা, ষ্ট্ৰেইটকৈ বহা, শ্বু চাফ কৰা, সেইবোৰ নকৰিলে হয়। সেইটোৰ কাৰণে ইয়াত শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি হ'ল বথ এ এণ্ড বি। এইফালে চোৱা এনচাৰটো। তাৰপিছত কুৱেশ্যন নম্বৰ 4 দিয়া আছে নেম দ্য লিটাৰেচি ডিভাইচ ইউজড ইন দ্য লাইন। যিটো নেকি লিটাৰেচি ডিভাইচ মানে চোৱা, লিটাৰেচি ডিভাইচ মানে হৈছে কি হ'ব? ইয়াত চোৱা, ইয়াত কি আছে? লিটাৰেচি ডিভাইচ মানে অপশ্যন কি দিছে? ষ্টপ ডেট। ইয়াতো এছ ষ্টাৰ্ট হৈছে, ইয়াতো এছ স্লাউচিং, ইয়াতো এছ ষ্টাৰ্ট হৈছে আৰু ইয়াতো এছ হৈছে। ষ্ট্ৰেইট মানে কি হৈ যাব? সেইটো অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব এ লিটাৰেশ্যন ডিভাইচ হ'ল। ইয়াত কোনটো লাইন ইউজ হৈছে? এলিটাৰেশ্যন, য'ত নেকি এছ 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 ষ্টাৰ্ট হোৱাৰ কাৰণে ইয়াক এলিটাৰেশ্যন বুলি কোৱা হ'ব, ঠিক আছে। এনচাৰ হৈ যাব ডি নম্বৰ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে হোৱাট ডাজ চি ৱান্ট টু ডু এজ এন অৰফান। যদিহে অৰফান হ'লে তাই কি কৰিলে হয়? অৰফান মানে যিটো নেকি অকলশৰীয়াকৈ থকাটোক অৰফান বুলি কোৱা হয়, য'ত কোনো বাধা বিঘিনি নাই, পেৰেণ্টছ নথকাটোক কি বুলি কয়? অৰফান হ'ল। ইয়াত কি কৈছে? ৱাক ফ্ৰীলি ইন দ্য ষ্ট্ৰীটছ। তাই কি কৰিলে হয়? ৱাক ফ্ৰীলি ইন দ্য ষ্ট্ৰীটছত কি কৰিলে হয়? অকলে ঘূৰি ফুৰিলে হয়, ঠিক আছে। কোনো বাধা বিঘিনি নাই, কোনো কোৱা মানুহ নাই। তাৰপিছত বি নম্বৰত কৈছে প্লে ইন দ্য ডাষ্ট উইথ বেয়াৰ ফিট মানে খালী ভৰিৰে ঘূৰি থাকে নহয়, খালী ভৰিৰে ঘূৰি ফুৰা য'ত ত'ত, ঠিক আছে। কোনো তেতিয়া কোৱা মানুহ নথকাটোক কৈছে। প্লে ইন ডাষ্ট মানে হৈছে ধূলিৰে খেলি থাকিলে হয়, সেইটো কথা কোৱা হৈছে। গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব। ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব বথ এ এণ্ড বি, ঠিক আছে। দুটা কামটোৱে তাই কৰিলে হয়, ঘূৰি ফুৰিলে হয়, য'ত কোনো তাইক নক'লে হয়, ফ্ৰীডম লাগিছিলে হয়নে তাইক। চ' এতিয়া কুৱেশ্যন নম্বৰ 6 দিয়া আছে হোৱাট ডাজ চি ইমেজিন বিং হুৱেন চি পিকচাৰ্ছ হাৰ চেল্ফ এ টাৱাৰ। যেতিয়া নেকি তাই কল্পনা কৰিছিলে যে তাইৰ এটা টাৱাৰত নিজকে টাৱাৰত ৰাখি কল্পনা কৰিছিলে, তেতিয়া কি বুলি কল্পনা কৰিছিলে? টাৱাৰৰ লগত তাই ৰাপুঞ্জেল হ'ল। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ।
কুৱেশ্যন নম্বৰ 7 হোৱাট উইল আমাণ্ডাছ বিহেভিয়াৰ মেক পিপল থিংক আমাণ্ডাৰ যিটো ব্যৱহাৰ তাৰ পৰা মানুহে কি বুলি ভাবিব সেইটো কথা সুধিছে তেতিয়া কি ইয়াৰ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি হাৰ মাদাৰ হেৰেছেছ হাৰ মানে তাইৰ মায়ে কি কৰে তাক টৰ্চাৰ কৰে মাৰে পিটে হ'ল মানুহে তেনেকৈ ভাবিব তাইৰ যিটো বিহেভিয়াৰ হয়নে সদায় মুডটো কি বেলেগ কথা ভাবি থাকে বেলেগ কাল্পনিক কল্পনা কৰি থাকে ঠিক আছে সেইটোৰ কাৰণে ইয়াত কি হৈ যাব আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি আমাণ্ডাৰ ব্যৱহাৰৰ পৰা কি গম পাব মানুহে তাৰ মায়ে সদায় কি কৰিব পিটিব মাৰিব ঠিক আছে সেইটো কথাই ভাবিব ওকে সো এতিয়া আমাৰ 8 নম্বৰত কুৱেশ্যন দিয়া আছে 8 আমাণ্ডা এজনী কি ছোৱালী আছিলে মুডি গাৰ্ল শুদ্ধ উত্তৰ হ'ব মুডি গাৰ্ল মানে কি হয় যেতিয়া নেকি সদায় বেলেগ কথা ভাবি থকা হ'ল কিবা এটা ক'লে এনেকৈ বেয়া পাই থকা কিবা এটা ক'লে মানে সি নিজৰ মনত ভাবি থকা বেলেগ কথা ভাবি থকা সেইকাৰণে ইয়াক কি মুডি গাৰ্ল বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 9ত আছে আমাণ্ডা কাক কি লাগিছিলে আমাণ্ডা ৱান্টেডটো কি লাগিছিলে তাক ফ্ৰীডম লাগিছিলে হয়নে ফ্ৰীডম লাগিছিলে স্বাধীনতা লাগিছিলে য'ত নেকি তাক কোনো গালি নাপাৰে সেইটো কৰ আমুকটো কৰ তামুকটো কৰ নকৰে হ'ল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি ফ্ৰীডম কুৱেশ্যন নম্বৰ 10ত দিয়া আছে দ্য ৱৰ্ড ড্ৰিফটিং মিন্স ঠিক আছে ড্ৰিফটিং মানে কি আছিলে ড্ৰিফটিং মিন্স মুভিং শ্ল'লি অ'কে ড্ৰিফটিং মানে কি হ'ব মুভিং শ্ল'লি হ'ব আমাৰ শুদ্ধ উত্তৰ চোৱা অপশ্যন চি হ'ব মুভিং শ্ল'লি মানে চোৱা যেতিয়া মাৰমেইড মানে জলপৰীয়ে পানী থাকে তেতিয়া কেনেকৈ মুভ কৰে এনেকৈ শ্ল'লি মুভ কৰে নহয় সেইটো কোৱা হৈছে মুভিং শ্ল'লি এতিয়া কুৱেশ্যন আমাণ্ডা ৱাজে কি আছিলে চাইল্ড টিনেজাৰ এডাল্ট অল অফ দ্য এবভ আমাণ্ডা এজনী আছিলে কি আছিলে টিনেজাৰ মানে কি যেতিয়া আমি ক্লাছ 8, 9, 10ত যিটো তেতিয়া সেইটো সময়ত পঢ়ি থকা সময়ত কি বুলি কোৱা হয় সেইটোক টিনেজাৰ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 12ত দিয়া আছে একৰ্ডিং টু আমাণ্ডা হু অফ দ্য ফ্ল'য়িং ৱাজ হেপিয়াৰ দেন হাৰ আমাণ্ডাৰ মতে তাইতকৈ কোনে বেছি হেপী বুলি কৈছে হ'ল অপশ্যন এ দি আছে দ্য মাৰমেইড বি দি আছে অৰফান চি দি আছে বট এ এণ্ড বি ডি দি আছে নন অফ দ্য এবভ ইয়াত আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি হ'ব বট এ এণ্ড বি তাইতকৈ হেপী কোন বুলি ভাবে আমাণ্ডাই মাৰমেইড আৰু অৰফানে হ'ল শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বট এ এণ্ড বি অ'কে চ' কুৱেশ্যন নম্বৰ 13ত দিয়া আছে দ্য লাইফ অফ দ্য মাৰমেইড ইজ আমাণ্ডাৰ মতে মাৰমেইডৰ লাইফটো কেনেকুৱা সেইটো কথা লোনলি আৰু কি হয় ব্লিছফুল লোনলি মানে কি অকলশৰে থাকে আৰু ব্লিছফুল মানে সদায় আনন্দময়ে থাকে ঠিক আছে যাতে কোনো বাধা বিঘিনি নাই য'ত মন যায় যাব যি কাম কৰিব মন যায় কৰিব হ'ল সেইটো কোৱা হৈছে মাৰমেইডৰ লাইফটো কুৱেশ্যন নম্বৰ 14ত দিয়া আছে আমাণ্ডা এক্সপেৰিয়েঞ্চ মানে চা আমাণ্ডাৰ সদায় কি হৈছিলে ফ্ৰীডম লাগিছিলে আমাণ্ডাক কিন্তু তাক কি কৰা হৈছিলে নিজে ভাবিছিলে যে তাইক ডমিনেণ্ট কৰি ৰাখিছে হ'ল তাইক সদায় কি ভাবে ডমিনেণ্ট কৰি ৰাখে সেইটো কথা এক্সপেৰিয়েঞ্চ পাইছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 15ত দিয়া আছে আমাণ্ডা কম্পেয়াৰ্ড হাৰছেল্ফ উইথ আমাণ্ডাই কাৰ লগত কম্পেয়াৰ কৰিছিলে ৰাপুঞ্জেলৰ লগত হ'ল শুদ্ধ উত্তৰ অপশ্যন ডি কুৱেশ্যন নম্বৰ 16ত দিয়া ইন দ্য পয়েম আমাণ্ডা দ্য মাদাৰ আস্কড হাৰ ডাটাৰ নট টু ডু কি কৈছিলে যেতিয়া নেকি হ'ল আমাণ্ডাৰ মাকে আমাণ্ডাক কি নকৰিবলৈ কৈছিলে সেইটো তোমালোকৰ 2024ৰ যিটো HSLC এক্সাম হৈ গৈছিলে সেইটোত আহি গৈছে হ'ল সেইটো তাত আহিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন নম্বৰ চি বাইট হাৰ নেইলছ তাই যে কামুৰি থাকিছিলে নখটো হয় মুখেৰে সেইটোক কি কৰিব কৈছিলে সেই স্বভাৱটো এৰিব কৈছিলে হয়নে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি সেইটো এক্সামত আহি গৈছে ভালকৈ চাই ৰাখিবা হ'ব চ' কুৱেশ্যন নম্বৰ 17ত দিয়া আছে হোৱাট ডিড স্পইল আমাণ্ডা ইয়াত আমাণ্ডা দুটা আহি গ'ল ঠিক আছে ইয়াত এটা লিখিলে হ'ব আমাণ্ডাছ চাইল্ডহুড প্লেজাৰ আমাণ্ডাৰ যিটো শৈশৱকালৰ আনন্দ সেইটো কোনে বেয়া কৰিছে বুলি ইয়াত কোৱা হৈছে ইয়াত অপশ্যন হাৰ ফেইলাৰ ইন ষ্টাডি বি হাৰ আগলি লুক চি দি আছে কনষ্টেণ্ট কণ্ট্ৰল এক্সাৰচাইজ বাই হাৰ পেৰেণ্টছ এণ্ড এল্ডাৰ্ছ
ইয়াক কি কৰিছিলে ইয়াৰ মায়ে আৰু ইয়াৰ ডাঙৰবিলাকে ইয়াতকৈ ডাঙৰবিলাকে কি বুলি ভাবিছিলে ইয়াক সদায় কণ্ট্ৰল কৰি ৰাখে হ'ল প্ৰতিটো কথাত কি বুলি কয় হোমৱৰ্ক কৰা তোমাৰ জোতা সাফ কৰা ৰুমবিলাক চফা কৰা হ'ল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ওকে question number 18 দিয়া আছে what does the speaker forbid Amanda to eat হ'ল forbid মানে কি হয় ইয়াত forbid মানে নিষেধ কৰা মানে বাধা কৰা হেতু নাখাবা বা কিবা এটা নকৰিবা ইয়াত কি কৈছিলে আমান্দাক নকৰিবলৈ কোনটো বাধা কৰিছিল স্পিকাৰে অপশ্যন এ দিয়া আছে ফুড বি ফ্ৰুইট সি চকলেট ডি অল অফ দ্য এবভ কোনটো খাবলৈ মানা কৰিছিলে চকলেট কিয় খাবলৈ মানা কৰিছিলে একনে মানে যেটো এটা একনে মানে এটা আছিল বেমাৰ হ'ল হেতু বেমাৰ কাৰণে কি কৰিব কৈছিলে নাখাবলৈ চকলেটটো নাখাবলৈ স্পিকাৰে কৈছিলে ঠিক আছে সো এতিয়া আমি কুৱেশ্যন নম্বৰ 19 ত যাম হু ওয়াজ ৰাপুঞ্জেল কোন বুলি সুধিছে ৰাপুঞ্জেল কোন আছিল হ'ল ৰাপুঞ্জেল আছিল এজন ফেৰী মানে কি পৰী বুলি যে কয় হেতু ফেৰী বুলি কয় question number 20 who had imprisoned ৰাপুঞ্জেলক কোনে ইম্প্ৰিজন কৰিছিলে জেলত ৰাখিছিলে এ উইটছ মানে কি যাদুগৰনী যিবিলাক যাদু দেখুৱায় হ'ল হেতু কোৱা হৈছে question number 21 Amanda would rather indulge in fantasies than ঠিক আছে আমান্ডা কি কৰিব কৈছিলে তাইৰ সকলো নিজৰ কামটো কি কৰিব কৈছিলে ক্লিন হার রুম or হার শুজ তাইৰ যেটো শু আছে হেতু ক্লিন কৰি ৰাখিবা তাইৰ ৰুমটো ক্লিন কৰি ৰাখিবা কৈছিলে নে ইয়াৰ আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ হ'ব অপশ্যন নম্বৰ এ টো শুদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 22 দিয়া আছে হাউ ইজ সাইলেন্স ডেসক্ৰাইবড সাইলেন্সটো কি ডেসক্ৰাইব কৰে ইয়াত সাইলেন্সটো ডেসক্ৰাইব কৰে গোল্ডেন হ'ল গোল্ডেন আৰু এটা আছিল সুইট এটা আছিল হ'ল সুইটটো কি ডেসক্ৰাইব কৰে হেতু তোমালোকে চাই লবা সুইট কবিতাত আছে তোমালোকে ভালকে চাবা সুইটটো কি ডেসক্ৰাইব কৰে হ'ব ফ্ৰীডম হয়নে ফ্ৰীডম মানে কি আছিল ফ্ৰীডমটো ডেসক্ৰাইব কৰিছিলে কি ফ্ৰীডম আছিল সুইট হ'ল হেতু মনত ৰাখিবা যদি হে ফ্ৰীডমটো কি ডেসক্ৰাইব কৰে বুলি আহে তেতিয়া কি হৈ যাব সুইট হৈ যাব ইয়াত কি আছিল হ'ল ইয়াত আছিল আমাৰ সাইলেন্সটো কি ডেসক্ৰাইব কৰে গোল্ডেন যদি হে ফ্ৰীডমটো কি ডেসক্ৰাইব কৰে বুলি ক'লে সুইট লিখি লবা কুৱেশ্যন নম্বৰ 23 দিয়া আছে হাউ শুড আমান্ডা কেনেকৈ বহিছিলে ষ্ট্ৰেইট বহিছিলে হয়নে তাইৰ মাক সদায় কৈছিল নহয় লেজি কে নবহিবা ষ্ট্ৰেইটত বহিব দিছিলে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি কুৱেশ্যন নম্বৰ 24 what does Amanda wish to do in the sea আমান্দাই যেতিয়া সাগৰত থাকিব তেতিয়া তাই কি কৰিম বুলি ভাবিছিলে উইশ কৰিছিলে হ'ল তেতিয়া কি কৰিব তাই catches the fishes hunt various animal what soft moving web আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ সি what soft moving web মানে সাগৰৰ ঢৌটো যেটো নেকি এনেকে গৈ থাকে নহয় হেতু কি কৰিব আমান্দাই চাব হ'ল ওয়েভ মানে ঢৌ সাগৰৰ ঢৌটো কি বুলি কয় ওয়েভ বুলি কয় হ'ল question number 25 who is asked to stop sulking এতিয়া sulking মানে কি হ'ব এই sulking শব্দটো যেটো দিয়া আছে sulking মানে কি আমনি লগা ঠিক আছে মানে মুডটো খারাপ কৰি দিয়া মানে যদি তোমালোকক মায়ে গালি পাৰে হয়নে গালি পাৰতে কি কৰি থাকে বেয়া লগা নিচিনা কৰি থাকে না ভাত খা বুলি ক'লে ভাতটো ভোক লাগিব তথাপিও নাখাব হয়নে একদম বেয়া লগা নিচিনা থাকিব এইটো কি বুলি কোৱা হ'ব সালকিং হল হেতু কাক কৈছে তেনেকে নকৰিবা বুলি কাক কৈছে আমান্ডা কৈছে হয়নে আমান্ডা যেতিয়া গালি পাৰে হেতু ক্লিন কৰা ৰুমটো সাফ কৰা হয়নে তেতিয়া ক'লে কি হৈছিল সালকিং হৈছিল বেয়া পাইছিল হেতু কোৱা হয় অপচন এ হৈ যাব শুদ্ধ উত্তৰ তাৰছত আমাৰ কোৱেশ্চন নম্বৰ 26 দিয়া আছে what was Amanda to finish আমান্ডা কোনটো ফিনিশ কৰে কোনটো কাম শেষ কৰিব কৈছিল হার হোমৱৰ্ক হয়নে হোমৱৰ্কটো কমপ্লিট কৰা বুলি মায়ে কৈছিল কোৱেশ্চন নম্বৰ 27 দিয়া আছে why should Amanda not eat chocolate
কিয়নো আমাণ্ডা কিয় চকলেট নাখাবলৈ কৈছিলে আমাণ্ডা কিয় ইট কোজ একনে মানে কি আছিলে বেমাৰ আছিলে না সেইটো গাৰবিলাকত ফুটকৈ উঠাটোক একনে বুলি কোৱা হয় সেইকাৰণে চকলেট খাবলৈ মানা কৰিছিলে Question number 28 her imaginary world Amanda plays in the role of তেতিয়া কাল্পনিকতাৰে তাই অতীতৰ কথাবিলাক মানে কাল্পনিক কথাবিলাক ভাবি থাকে তেতিয়া আমাণ্ডাই কোনটো ৰোল প্লে কৰে কোনটো ভাবে সেইটো আপোনালোকৰ আহিছিলে কুৱেশ্যন নম্বৰটো 2024 এক্সামত ঠিক আছে 1 নম্বৰীয়াকৈ আহিছিলে সেইটো কুৱেশ্যন ইয়াৰ আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এ কুইন এণ্ড মাৰমেইড এন অৰফান এণ্ড প্ৰিন্সেছ এ মাৰমেইড এণ্ড অৰফান এ কুইন এণ্ড অৰফান আমাৰ কবিতাটোত কি নাই কুইন উল্লেখ নাই হয়নে আৰু প্ৰিন্সেছৰ কথা উল্লেখ নাই আৰু ইয়াত আকৌ কুইনটোৱে উল্টাই কৰি দিছে তেতিয়া আমাৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব অপশ্যন নম্বৰ এ হ'ব চি হ'ব এ মাৰমেইডৰ কথা আছিলে আৰু অৰফানৰ কথা আছিলে মাৰমেইড মানে জলপৰী আছিলে অৰফান মানে যিটো নেকি অকলশৰীয়া পেৰেণ্টছ নথকাটোক অৰফান বুলি কৈছিলে ঠিক আছে সেইটো আহি গৈছে এক্সামত তোমালোকে ভালকৈ চাই ল'বা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব কুৱেশ্যন নম্বৰ 29 হোৱাট ইজ দ্য মিনিং অফ ট্ৰাংকুইল এতিয়া ট্ৰাংকুইল মানে কি হৈছে ট্ৰাংকুইল মানে কাম যিটো নেকি শান্ত মনেৰে থকাটোক কি বুলি কোৱা হয় ট্ৰাংকুইল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি কাম ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 30ত আছে দ্য সি ইজ সাগৰটো কেনেকুৱা বুলি কৈছিলে কিহৰ লগত কম্পেয়াৰ কৰিছিলে সাগৰক দ্য সি ইজ কিহৰ লগত কম্পেয়াৰ কৰিছিলে অপশ্যন হে হ'ব লেংগুইড আৰু কি আছিলে ইমাৰেল হ'ল অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 31ত চোৱা ইন আমাণ্ডা দেয়াৰ আৰ ষ্টেঞ্জা হ'ল কিমানটা ষ্টেঞ্জা আছিলে সেইটো তোমালোকে কমেণ্টত জনাবা হ'ল আমাণ্ডা যিটো পয়েম 5টা 6টা 7টা 8টা সেইটো যিটো নেকি কিমানটা ষ্টেণ্ডাৰ্ড আছিলে তোমালোকে সেইটো কমেণ্টত জনাবা যদিহে নোৱাৰা মই সেইটো পিন কৰি ৰাখি দিম এনচাৰটো ঠিক আছে ষ্টেঞ্জা মানে হৈছে যিটো কি পেৰাগ্ৰাফ আছে নহয় তাত কেইটা পেৰাগ্ৰাফত বনোৱা হৈছে সেইটো কথা সুধিছে অ'কে কেইটা লাইনত বনোৱা হৈছে তোমালোকে কমেণ্টত জনাই ৰাখি দিবা যদিহে তোমালোকে ভিডিঅ'টো চাই আছা লাইক কৰি দিবা ঠিক আছে আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা যাতে নটিফিকেশ্যন আহি থাকে আপোনালোকলৈ চ' আজিলৈ ইমানে ধন্যবাদ